জনিত 4 লেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন অব্যাহত পথ নিৰ্মাণৰ নামত নিখংকুচে চলাইছে বৃহৎ বজাৰ কমিছনৰ অংক NSIDCLৰ একাংশ বিষয়াৰ অপব্যৱহৃত মাটি বিক্ৰী কৰি দৈনিক লাখ লাখ টকা উপাৰ্জন কৰা দেখা গৈছে শিৱসাগৰ জিলাৰ গৌৰীপুৰ বেদবাৰী ডিমো আদি স্থানত নিৰ্মাণ হৈ আছে 4 লেনযুক্ত পথ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অপব্যৱহৃত মাটি অবৈধভাৱে বিক্ৰী কৰাৰ পাছতো চকুমুদা কুলিৰ ভাৱত প্ৰশাসন প্ৰতিমাহে লাখ লাখ টকা লুণ্ঠন নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অকৰ্তৃত্বশীলভাৱে বিক্ৰী কৰাৰ পাছতো কোনো ধৰণৰ পদক্ষেপ নাই NSIDCLৰ দৈনিক 2000-3000 টকালৈকে এখন ডাম্পাৰত সেই টকাটো লৈ 3000 টকা লৈ সেই মাটিখিনি বিক্ৰী কৰাত লাগিছে আসাম টক্সৰ হাতত ধন লোৱা স্ক্ৰিনশ্বট আগতো আমি সেই প্ৰতিবেদন অসমৰ ৰাজ্যক দেখুৱাইছো মাটি বিক্ৰী কৰাৰ গ্ৰাহকৰ পৰা আদায় কৰিছে লাখ লাখ টকা অবৈধ ব্যৱসায়ৰ নেতৃত্বত ৰিগেল অক্ষৰা আৰু কুশল শৰ্মাৰ প্ৰতিষ্ঠান অবৈধ মাটি বিক্ৰীত হাত উজান দি আছে একাংশ স্থানীয় ভূমাফিয়াই মাটি বিক্ৰী কৰা কৰ্তৃত্ব নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ হাতত নাই বুলি অন কেমেৰাত স্বীকাৰ কৰিছে ৰিগেল নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী ভীমলেশ মিশ্ৰই জাতীয় সংগ্ৰামী সেনা অসম সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে লেহেমীয়া গতিত কাম কাজ চলাই যোৱাৰ পাছতো কোনো ধৰণৰ পদক্ষেপ লোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আমি দেখুৱাইছো কেনেকৈ বিক্ৰী হৈছে আমি স্ক্ৰিনশ্বটটো আন এটা স্ক্ৰিনত দেখাবলৈ অনুৰোধ জনাইছো এনেকৈ অতি লেহেমীয়া গতিত উজনিত এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে একাংশ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে অসমত কেৱল লুণ্ঠন চলাবলৈ আহে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত যিসমূহ ঠিকা বহিৰাগত প্ৰতিষ্ঠানক দিয়া হৈছে প্ৰতিটো প্ৰতিষ্ঠানে অসমত কেৱল লুণ্ঠন চলাবলৈ আহে অসমত কেৱল পকেট গৰম কৰিবলৈ সেই প্ৰতিষ্ঠানসমূহে আহে আৰু অতি লেহেমীয়া গতিত সেই কাম কাজবোৰ চলাই বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত আমি দেখিবলৈ পাইছো যথেষ্ট আখুৱাপূৰ্ণ যথেষ্ট আখুৱা দেখিবলৈ পোৱা গৈছে নিম্নমানৰ সামগ্ৰীৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা আমি দেখিছো আৰু এতিয়া আমি দেখিছো যে অপব্যৱহৃত মাটি বিক্ৰী কৰি লুণ্ঠন চলাইছে নিৰ্মাণকাৰী সংস্থাই ইয়া শিৱসাগৰৰ দৃশ্যাংশ আমি দেখুৱাইছো শিৱসাগৰ বেদবাৰী দৃশ্যাংশ ডিমৌৰ দৃশ্যাংশ আমি দেখুৱাইছো এই স্থানসমূহত অপব্যৱহৃত মাটি বিক্ৰী কৰি একাংশই লুণ্ঠন চলাইছে আৰু এই লুণ্ঠনত স্থানীয় একাংশ মাফিয়া জড়িত হৈ পৰিছে মন্তব্য আহিছে দল সংগঠনৰ আমি মন্তব্য শুনা বিচাৰিছো জাজিৰ পৰা ডিমৌ সংযোগী যি ফ'ৰলেণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথ এই পথ আচলতে অতি সামগ্ৰীয়া গতিৰে নিৰ্মাণ হৈ আছে আমি বিগত সময়তো দেখিলোঁ বিভিন্ন প্ৰতিষ্ঠানসমূহ আহে আৰু ইয়াৰ পৰা তেওঁলোকে অতি নিম্ন মানদণ্ডৰ কাম কৰে আৰু NSIDCLে তেওঁলোকক ৰঙা দলিচা পাৰি দিয়ে আৰু তেওঁলোকে এটা নিৰ্দিষ্ট সময়ত তেওঁলোকে ইয়াৰ পৰা গুচি যায় আৰু এতিয়া বৰ্তমানে কৰ্মৰত যিটো প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানটো ইয়াৰ পৰা কোনো কাৰণে ব্যতিক্ৰম নহ'ল তেওঁলোকে অতি নিম্ন মানদণ্ডৰ কাম কৰিছে অতি সামগ্ৰীয়া গতিৰে কামবোৰ নিৰ্মাণ কৰাৰ ফলশ্ৰুতিত আচলতে কামবোৰ যথাসময়ত হৈ উঠা নাই আৰু অতি শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে এই যিটো পথছোৱা জাজিৰ পৰা সংযোগী যি এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা আচলতে ইয়াত NSIDCLৰ তেওঁলোকৰ যিটো পাৰ্মিশ্যন ল'ব লাগে আচলতে পাৰ্মিশ্যনৰ বাহিৰত আচলতে একো কাম তেওঁলোকে আচলতে আমি কৰিব নোৱাৰা বুলি আমি জানো তাৰপিছতো আমি দেখিবলৈ পাইছোঁ একাংশ এই প্ৰতিষ্ঠানৰ লগত জড়িত বিষয়ববীয়া আচলতে এই NSIDCLৰ জ্ঞাতে নে অজ্ঞাতে আমি নাজানো কিন্তু তেওঁলোকে এই ফ'ৰলেণ্ডত যিবোৰ ব্যৱহৃত আচলতে মাটি এই মাটি আছে বিষয় নহয় এই কাৰণেই নহয় যিবোৰ আচলতে এই মাটিয়ে হওক বা এই সম্পদ বা এই আমাৰ যিবোৰ আচলতে ব্যৱহাৰত সামগ্ৰীসমূহ সকলোবোৰ সামগ্ৰী আচলতে অসম চৰকাৰৰ অধীনস্থ NSIDCLৰ অধীনত থাকে আৰু ৰাইজৰ টকা পইচাৰে নিৰ্মিত আচলতে এইবোৰ সম্পদ আচলতে এইবোৰ ব্যৱস্থাৱলীত আচলতে কোনো প্ৰতিষ্ঠানে নিজাববীয়াকৈ আচলতে কাৰোবাক বিক্ৰী কৰা বা এনেকুৱা ধৰণৰ কিনা বেচা কৰিব নোৱাৰে ইয়াৰ পিছতো আচলতে NSIDCL আমি প্ৰশ্ন কৰিছোঁ NSIDCL কৰ্তৃপক্ষই আচলতে এই বিষয়বোৰ জ্ঞাত হয় নহয় আমি তেওঁলোকে প্ৰশ্ন কৰিছোঁ যদি NSIDCL কৰ্তৃপক্ষই পাৰ্মিশ্যন লৈ আচলতে এইসমূহ প্ৰতিষ্ঠানে আচলতে ইয়াত মাটি বিক্ৰী কৰিছে তেতিয়াহ'লে ইয়াৰ ওপৰত ব্যৱস্থা কি ধৰণৰ গ্ৰহণ কৰিব এই কথাটো আমি NSIDCLৰ প্ৰশ্ন উত্থাপন কৰিছোঁ কিয়নো বিশেষকৈ আমি দেখিছোঁ জাজিৰ পৰা আচলতে ডিমৌৰ ভিতৰৰ পথত কিছু অংশত পথৰ দাঁতি কাষত থকা মাটিসমূহ কাটি আচলতে একাংশ লোকক আচলতে NSIDCLৰ আণ্ডাৰত থকা প্ৰতিষ্ঠানসমূহে বিক্ৰী কৰিছে গতিকে এইটো কথা কোনো কাৰণতে আমি সহজভাৱে মানি ল'ব নোৱাৰোঁ আৰু আমি তৎকালীনভাৱে এই গোটেই